যেটো সময়ত আমি ট্ৰাইবেল বিলাকে জনজাতীয় মানুহবিলাকে কৈ আছো যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সংখ্যাটো বঢ়াব লাগে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সংখ্যাটো বঢ়াই দিলেহে আমি অসম সুৰক্ষিত হ'ম বিজেপিৰ সভাপতিজনে কি কথা ক'লে যে সকলোৰ কাৰণে মাটি কিনাৰ এটা অধিকাৰ দিবৰ কাৰণে তেওঁ কৈছে এইটো শিথিলতাৰ ব্যৱস্থা কৰিব লাগে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কমাই দিব লাগে বুলি কৈছে 6 শিডিউল অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকিব নালাগে বুলি এনেকুৱা ফটোৱা কথা কেলে ক'বলৈ আহে অসমটো ৰখাতলে যাব গোটেই মানে বহিৰাগত বনিয়াই অসমৰ মাটি দখল কৰিব আপোনালোকে নিশ্চয় দেখিছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো আমি দেখিছো যে আপুনি যদি গুৱাহাটীৰ পৰা উজনি অসমলৈ গৈ থাকে হাইৱে দুই পাৰে আমি সোণাপুৰৰ সাইডে যেহেতু থাকো তাতো আপোনাৰ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপোনাৰ এই সিমেন্ট ফ্যাক্টৰীবিলাক বনোৱা হৈছে আজি আমি দেখিছো হাইৱে দুই পাৰে যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি সেই মাটিটো এতিয়া বিজেপি চৰকাৰৰ নেতৃত্বত সেই মানুহবিলাকে আসলতে এই ট্ৰাইবেল বেল্টৰ মাটি ল'বলৈ গৈ আছে দিলীপ শইকীয়াই যি ধৰণে আসলতে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া আদি ট্ৰাইবেল মানুহৰ মাটি বহিৰাগতৰ স্বাৰ্থত তেওঁ কাঢ়ি ল'বৰ কাৰণে যি কথা বতৰা কৈছে তাক মানে আমি কোনো কাৰণতে সহ্য নকৰো এনেকুৱা ফটোৱা কথা এনেকুৱা আপুনি জনজাতি বিৰোধী কথা কেতিয়াও নকব দিলীপ শইকীয়া ডাঙৰ স্পষ্ট কৰি দিছো দিলীপ শইকীয়া জনজাতীয় বেষ্টনী অঞ্চলত যাব নোৱাৰিব সেই সিদ্ধান্ত এনেকুৱা হোৱা নাই আমি আৰু এটা সমান্তৰালভাৱে কৈছো যে এই সময়ছোৱাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগিব বুলি কৈছো আমি খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় কিন্তু মানে বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বক্তব্য আমি শুনিছো সংবাদ মাধ্যমত আৰু তেওঁ যেটো কথা কৈছে যেটো সময়ত আমি ট্ৰাইবেল বিলাকে জনজাতীয় মানুহবিলাকে কৈ আছো যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সংখ্যাটো বঢ়াব লাগে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সংখ্যাটো বঢ়াই দিলেহে আমি অসম সুৰক্ষিত হ'ম সেই কথাটো আমি কৈ আছিলো আৰু সেই সময়ছোৱাতে বিজেপিৰ সভাপতিজনে কি কথা ক'লে যে সকলোৰ কাৰণে মাটি কিনাৰ এটা অধিকাৰ দিবৰ কাৰণে তেওঁ কৈছে এইটো শিথিলতাৰ ব্যৱস্থা কৰিব লাগে ট্ৰাইবেল বেল্ট এণ্ড ব্লক কমাই দিব লাগে বুলি কৈছে 6 শিডিউল অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকিব নালাগে বুলি এনেকুৱা ফটোৱা কথা কেলে ক'বলৈ আহে আপোনালোকে সকলো এটা কথা নিশ্চয় জানে অসমক বচাবৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লক মানে এতিয়া আপোনালোকে নিশ্চয় জানে গোটেই অসমত যে আপোনাৰ বহিৰাগত বনিয়াবিলাকে যে আপোনাৰ মাটিবিলাক যে কব্জা কৰিছে কব্জা কৰাৰ পৰা এতিয়া অলপ বাছি আছে আমাৰ যিবিলাক আসল ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা তেওঁলোকে সেই মাটি ল'লেও লিজত ল'লেও সেই মাটিখিনিৰ অধিকাৰটো ট্ৰাইবেল বিলাকৰ বা প্ৰটেক্টেড ক্লাছৰ থাকে মানে খিলঞ্জীয়া মানুহৰ হাতত আমাৰ হাতত থাকিব সেই অধিকাৰ কিন্তু এতিয়া তেওঁ কি হৈছে শিথিলতাৰ ব্যৱস্থাটো যদি দিয়ে তেতিয়াহ'লে আপুনি চাব যে অসমটো ৰখাতলে যাব গোটেই মানে বহিৰাগত বনিয়াই অসমৰ মাটি দখল কৰিব ইতিমধ্যে দখল হৈছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো আমি দেখিছো যে আপুনি যদি গুৱাহাটীৰ পৰা উজনি অসমলৈ গৈ থাকে হাইৱে দুই পাৰে আমি সোণাপুৰৰ সাইডে যেহেতু থাকো তাতো আপোনাৰ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপোনাৰ এই সিমেন্ট ফ্যাক্টৰীবিলাক বনোৱা হৈছে আজি আমি দেখিছো হাইৱে দুই পাৰে যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি সেই মাটিটো এতিয়া বিজেপি চৰকাৰৰ নেতৃত্বত সেই মানুহবিলাকে আসলতে এই ট্ৰাইবেল বেল্টৰ মাটি ল'বলৈ গৈ আছে গতিকে আমাৰ দাবীবিলাক অতি স্পষ্ট যে জনজাতীয় বেষ্টনীৰ যিবিলাক মাটি সেইবিলাক আসলতে এভিকশন কৰিব লাগে সেই কথাও আমি কৈ আছো যে সেই কাম নকৰি এতিয়া দিলীপ শইকীয়াই যি ধৰণে আসলতে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া আদি ট্ৰাইবেল মানুহৰ মাটি বহিৰাগতৰ স্বাৰ্থত তেওঁ কাঢ়ি ল'বৰ কাৰণে যি কথা বতৰা কৈছে তাক মানে আমি কোনো কাৰণতে সহ্য নকৰো এনেকুৱা ফটোৱা কথা এনেকুৱা আপুনি জনজাতি বিৰোধী কথা কেতিয়াও নকব দিলীপ শইকীয়া ডাঙৰ স্পষ্ট কৰি দিছো আপুনি এনেকৈ জনজাতিৰ বিৰুদ্ধে কোনো কথা নকব এতিয়া সেই কাৰণে সিদ্ধান্ত ল'বলগীয়া হৈছে যে দিলীপ শইকীয়া জনজাতীয় বেষ্টনী অঞ্চলত যাব নোৱাৰিব সেই সিদ্ধান্ত এনেকুৱা হোৱা নাই আমি আৰু এটা সমান্তৰালভাৱে কৈছো যে এই সময়ছোৱাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগিব বুলি কৈছো আমি খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় কিন্তু সেই কথাও আমি কৈ দিছো গতিকে আমি কৈছো যে অসমক বচাবৰ কাৰণে অসমৰ মাটি অসমীয়াৰ হাতত থাকিবৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গোপীনাথ বৰদলৈ দিনতে সেই কামটো কৰা হৈছিল আৰু সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি ভাঙি দিয়া হয় তেনেহ'লে অসম ৰখাতলে যাব সেইটো অতি স্পষ্ট খিলঞ্জীয়া মানুহৰ হাতত মাটি নাথাকে মাটিৰ সম্পত্তি নাথাকে ইতিমধ্যে আদানী আম্বানীৰ হাতত আমাৰ 6 শিডিউলৰ মাটি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দিয়া হৈছে গতিকে বিজেপিৰ মূল এজেণ্ডাবিলাক আমি দেখি আছো মানে এফালেদি আপোনাৰ মুছলমানক উচ্ছেদ কৰিছো বুলি আমি দেখি আছো নহয় আমাৰ 6 শিডিউল অঞ্চলৰ মাটি অধিগ্ৰহণ কৰিবলৈ গৈ আছে আজি আমি দেখিছো পৰ্বতঝোৱাত দেখিছো আজি আমি আপোনাৰ কাৰ্বি আংলঙত দেখিছো ডিমা হাছাওত দেখিছো গতিকে এই চৰকাৰখন পুঁজিপতিৰ পকেটত সোমাই গ'ল এতিয়া গতিকে ইয়াৰ পৰা সকলো ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো